বেহাবাৰীত প্ৰথম জইন কৰাৰ পৰাই তেওঁক পাইছিলোঁ। বয়স যথেষ্ট ডাঙৰ যদিও একদম লগৰ নিচিনাকৈ আমি থাকোঁ আৰু ছেটত চবতকৈ সোনকালে পোৱা মানুহজনে বসুদা আছিলে। আমাৰ সদায় কল টাইম আমাক যিমান টাইমত দিয়ে আমি সদায় দেৰিকৈ পাওঁ, সদায় বসুদাই ফোন কৰে টাইমত কি কৰিম এতিয়া ভগৱানে পৰিয়ালটোক শক্তি দিয়ক সেয়াই। এতিয়া যাওঁ তেওঁৰ লগতে কিবা কাইলৈতো বাক্সালৈ নিব, আজি এতিয়া তেওঁ ইয়াৰ গড়চুকৰ ঘৰটোত নিব, আমি গড়চুকলৈ যাওঁ বাক্সালৈ একদম মই কৈছোঁ নহয় আমি মানে এনেকৈ ডাঙৰ মানে আমাতকৈ বয়সত ডাঙৰ বুলি আমি একো কিবা কথা মানে এইটো বসুদাৰ ওচৰত নকওঁ এনেকৈ নহয়, যি মন যায় আমি তাকে ক'ব পাৰোঁ আৰু তেওঁ যি মন যায় তেনেকৈ আমাৰ লগত কথা পাতে। মানে তেওঁৰ হাঁহি ধেমালিয়ে হওক বা পৰিয়ালৰ কিবা যদি প্ৰব্লেমো থাকে তেনেহ'লে আমাৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰে। ধেমালিতে মানে তেওঁ লিভাৰ চিৰচিছ আগৰ পৰাই মানে হৈয়ে আছে, তেওঁ ট্ৰিটমেণ্টো কৰি আছিলে, মাজতে হায়দৰাবাদতো দেখালে আৰু মুম্বাইত গৈও তেওঁ গানৰ এই আজি 2 বছৰ 3 বছৰ আগলৈকে তেওঁ তেতিয়াও গান শিকিবলৈকে মুম্বাইত থাকি লৈছিলেগৈ। তো তেওঁ ভবা নাছিলে ইমান পটককৈ তেওঁ ইমান বেছি অসুস্থ হৈ মানে নিজৰ বাৰু মৃত্যুৰ কথা কোনেও গম নাপায়, তথাপিও ইমান বয়সলৈকে তেওঁ শিকিয়ে আছে আৰু এইটো এটা মানে কি ক'ম আমাৰ জগতখনৰ কাৰণে এটা অপূৰণীয় ক্ষতি। এজন বন্ধু হৈ ইমান দিনে কাম কৰিলোঁ, তাক আজি হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। অসমৰ কাৰণে ক্ষতি, বড়ো সমাজৰ কাৰণে ক্ষতি, বড়ো সমাজক সি প্ৰতিনিধিত্ব কৰিছিলে আৰু অসমত অভিনেতা হিচাপে সি ইমান ধুনীয়াকৈ কাম কৰিছিলে। আজি তাৰ ফেইলা বসুমতাৰী বুলি ক'লে, বসুদা বুলি ক'লে চবেই জানে, কে মোহন, মণিপুৰ যিটো জ্যোতি, সি প্ৰথম বেহাৰবাৰীত যেতিয়া প্ৰথম আহিছিলে মোৰ মনত আছে, মই লিখিছিলোঁ প্ৰথম তাৰ চিনবোৰ, তাক মই চিনি পোৱা নাছিলোঁ। সেই দিনটোৰ পৰা আজি তাক এই এম্বুলেঞ্চত উঠোৱালৈকে এই সময়কণ আচলতে সঁচাকৈ মানে মই মানে কল্পনা কৰিব পৰা নাই যে বসুদা এনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। তাক এটা কথা কওঁ যে সি য'তে আছে শান্তিত থাকক, পৰিয়ালটোৱে সুমতি লাভ কৰক, সেইটোৱে কওঁ আৰু শেষত। আহিছোঁ সঁচাকৈ বৰ দুখিত আৰু বসুদাৰ নিচিনা ফাইলুদাৰ নিচিনা মানুহ এজন কেতিয়া নাপাম আৰু সঁচাই বৰ দুখ লাগিছে। আৰু তেখেতটো অকণমান দীৰ্ঘদিন ধৰি অকণমান অসুস্থতাত ভুগি আছিলে, তেখেতৰ অকণমান লিভাৰ প্ৰব্লেম আছিলে, প্ৰেছাৰ আছিলে, তেনেকুৱা ধৰণৰ অকণমান প্ৰব্লেম আছিলে। কিন্তু হঠাতে যে এনেকৈ আমাক কাকো একো নোকোৱাকৈ যে তেওঁ গুচি যাব সেইটো আমি মানে সঁচাকৈ কল্পনাই কৰিব পৰা নাই, বৰ দুখ লাগিছে। নহয় তেওঁকতো আজি এডমিট কৰিছিলে আৰু 9:47 PM মানত তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল, হেৰাই গ'ল। কিন্তু তাৰ আগৰ পৰাই তেওঁ চিকিৎসা চলি আছিল, ভালকৈ চিকিৎসা চলি আছিল, তেওঁ ভালকৈ কাম কৰি আছিলে, বেহাৰবাৰীতো কৰে আৰু তেওঁ মুম্বাইতো নিজা কিছুমান কাম কৰি আছিলে। কিন্তু আজি হঠাতে তেওঁ ঢুকাই গ'ল, আমি সঁচাই বৰ দুখিত আৰু ক'বলৈ মানে একো নাই আৰু এতিয়া আমি গোটেই পৰিয়ালটো আছোঁ ইয়াতে, বৰ দুখিত। এতিয়াতো আমি প্ৰাগ নিউজত আহিলোঁ, প্ৰাগ নিউজৰ পৰা তেওঁ গড়চুকলৈ লৈ যোৱা হ'ব, গড়চুকৰ পৰা তেওঁ নিজৰ গাঁৱৰ ঘৰলৈ লৈ যোৱা হ'ব বাক্সালৈ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।